এটা হাত করে বলে গেল আর এটা যেমন বড় হচ্ছে 13 বছর আর যেমন এই বিজ্ঞান আছে বিশ্ববিদ্যালয় নর্দমান বিশ্ববিদ্যালয় নর্দমান এটা সময় হাইড্রোবট দ্বিতীয় আরম্ভ হতে হয়েছিল স্বাধীনতা সংগ্রাম 1942 সন সিনেমা কোন হয়েছিল 1930 মানে ডাইরেক্টর সিনেমা করার নাম কি 13 বছর ধরে সিনেমা করেছিল আর কখনো দ্বিতীয় কোন সিনেমা ইন্দ্রমালতি মানে হ্যালো হয় হাই 10 নম্বর শুদ্ধ উত্তৰ ইন্দ্ৰমালতি চিৰলা লাভ কৰিছে 10 নম্বৰ না আঠটা কৰি বলা এবাৰ তোমালোকৰ প্ৰশ্ন দুটা পাৰ্ট আছে দেই ইয়াৰ দৈৰ্ঘ্য হ'ল 9.1 নাম আছে দুটা নাম লাগিব প্ৰথমৰ দলনৰ দুটা নাম ক'ব লাগিব গোপনে জলে কেটে প্রধান মন্ত্রী লগ হয় না আৰু এটা বড়ি হাতছা বড়ি 10 নম্বৰ দি 10 নম্বৰ আৰু আজি প্ৰতিযোগিতাৰ এইটো নম্বৰ হেমৰটো প্ৰশ্ন তোমালোকৰ প্ৰথমে মাৰি দিলা তোমালোকে প্ৰথমে লাগি কৈ দিয়া ঠিক আছে পিছত ক'ব কি হ'ব নেইনো মে দৰ্পণ মে কোই অসমীয়া গীতটো কি হয় হেভি মোৰাগ্ৰেন তুমি গম পোৱা নাই এটা কথা হয় ন ঠিক আছে উত্তৰটো আছে তোমাৰ উঠাত মহামন্ত্ৰ নেইনো মে দৰ্পণ মে কোই মিলিছে নে এটা হিন্দী গীত আৰু এইটো অসমীয়া গীত ঠিক আছে এটা আমি স্পৰ্টলা ছাৰ্ভ আইলে ইফালে মোক ইফালে কোন নাম পঢ়িব আৰু 1 to 10 সিরিয়াল ইয়াৰ দিবা 1 to নাম্বাৰিং কোনটা চাই যাব লাগিব এতিয়া কৰিব হ'ব ঠিক আছে প্ৰথম প্ৰশ্ন এটা গীত আছে আমাক বুজি লবা অসমীয়া এটা গীত বজাইছিলে মানে সেই গীতটো প্ৰথম শব্দকেইটা লিখিব লাগিব প্ৰথমৰ এটা দুটা শব্দ লিখিব দুটা শব্দ লিখিব লাগিব প্ৰথম দুটা শব্দ আমি পৰ্যাপ্ত তালিকাখনৰ প্ৰথম স্থানত থকা মূলটো নাম লিখিব লাগে এই হিচাপে তাৰ সংক্ষিপ্ত নামটো দিয়া আছে মূলটো নাম কি প্ৰথমজন ভাৰতীয় কোনোবা এটা ক্ষেত্ৰত তেওঁ প্ৰথমজন ভাৰতীয় আৰু তেওঁ 1984 চনত প্ৰথম ভাৰতীয় হিচাপে তেওঁ পৰিগণিত হৈছিল 1984 চনত তেওঁ প্ৰথম ভাৰতীয় হিচাপে কিবা এটা অভিলেখ গঢ়িছিলে আৰু 2025 চনত এই তলৰ যিখন ফটো আছে এই 2025 চনত এজন ব্যক্তিয়েও তেওঁ অভিলেখটো গঢ়িছিলে আজি কিছুদিনৰ আগত বেছিদিন হোৱাই নাই আৰু তোমালোকে ওপৰৰ মানুহজনৰ যদি ড্ৰেছটো চোৱা তেতিয়াহ'লে আপোনাক গম পাবাই মানুহজন কি হয় ওপৰৰ মানুহজনৰ ড্ৰেছটো চাই পেলাই এতিয়া লিখিব লাগিব ওপৰৰ মানুহজনৰ নামটো লিখিব লাগে তলজন 2025 বৰ্ষত নামবিলাকৰ শেষত জানুৱাৰী ফেব্ৰুৱাৰী মাটি জানুৱাৰী ডিচেম্বৰলৈকে কোনটো মাহৰ শেষত কি আখৰ আছে সেই মাহটোৰ নাম লিখিব লাগে মাহটোৰ নাম লিখিব লাগে ফটাফট ধনী ব্যক্তি বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিজন এই ব্যক্তিজনৰ নামটো কি তেওঁৰ অৰিজিনেল ফটোখন নাই দিয়া এইটো এআই দ্বাৰা তেওঁৰ ফটোটো বেলেগ কৰি দিয়া হৈছে দেখিছা মহিলাগৰাকী এই মহিলাগৰাকীৰ মৃত্যু দিনটো 13 মে অন্ধ
অন্ধবিশ্বাস বিৰোধী দিৱস হিচাপে উদযাপন কৰিছে মহিলাগৰাকী মৃত্যু কেতিয়া হৈছিলে 13 মে হৈছিলে আৰু তেওঁৰ মৃত্যু দিনটো অন্ধবিশ্বাস বিৰোধী দিৱস হিচাপে পালন কৰিছে মহিলাগৰাকী দিনলৈখন কৰিব আহিছে পাটকাই পাহাৰৰ পৰা আহিছে হয়নে পিলিকত কৰিব আহিছে মেঘালয় মালভূমিৰ পৰা আহিছে বৰাক নৈখন কৰিব আহিছে মণিপুৰ পাহাৰৰ পৰা আহিছে এতিয়া লিখিব লাগে ভোগগৈ নৈখন ক'ৰ পৰা আহিছে ভোগগৈ নৈখন য'ৰ পৰা আহিছে সেই পাহাৰটোৰ নামেৰে ৰজাই য'ত ৰাজধানী পাতিছিলে স্বৰ্গদেউ চুকাফাই চৰাইদেউ স্বৰ্গদেউ চুকাফা বা বামুণী কোঁৱৰে আছিলে চৰগুৱা চুহুংমুং বা দিহিঙা ৰজা আছিলে বৰদা সুপ্ৰেম বা বৰগড় ৰজা আছিলে বৰগাঁও আৰু বৰদিনা সিংহ পাতিছিলে যোৰহাটত এতিয়া লিখিব লাগে স্বৰ্গদেউ ৰুদ্ৰসিংহৰ তেওঁলোকৰ ৰাজধানী পাতিছিলে স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত আহোমৰ আৰু চাৰিও দিনত ৰাজ্যিক পক্ষীৰ স্বীকৃতি লাভ কৰা এইবিধ পক্ষী জলচৰ আৰু নিশাচৰ ধৰণৰ চৰাইবিধ দিহিং পাটকাই আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যানত উপলব্ধ চৰাইবিধৰ নাম কি এই আগতে আছে চৰাইটো কি কৰা হৈছিলে 2003 চনৰ 4 এপ্ৰিলত ৰাজ্যিক পক্ষী হিচাপে স্বীকৃতি দিয়া হৈছিল আৰু এই চৰাইটো ক'ত পোৱা যায় দিহিং পাটকাই আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যানত পোৱা হয় চৰাইটোৰ নামটো লিখিব লাগে সংগীতটোৰ নাম লিখিব লাগে গীতটো নহয় কিন্তু দেই কি হয় গীতটো কি গীত হয় সংগীতটো যে বাজি যিহেতু কোনটো গীত আছিলে হয়নে বিস্তীৰ্ণ বাৰৰ লিখিলে যদি শুদ্ধ বিজম কি লিখা আছে ওপৰটো ডাঙৰ কেনেকুৱা শুভাংশু শুক্লা হয় আগষ্ট হয়নে বিশ্ব ধনী ব্যক্তিজনৰ নামটো কি আছিলে এই পিকচাৰকে সেইটো কৰিছিলে হয় জানো এক তোমাৰ কি বাৰু কি ৰাখা কথা ডাঙৰকে ক'বা অকমানি ছোৱালী ন কি নাম দিনত থকা ৰাজধানীখন কি হ'ব পাৰে কি হাঁহ অসমৰ ৰাজ্যিক পক্ষী চীনা হাঁহ নহয় দেই তুমি কোৱাটোৱে হয় কোনে কৈছে নাজানে আমি উত্তৰটো শুনো বুলি জানো লাভ 10 মাইনাস 5 কি হবে পদ্ধতি নাই কোয়ান্টিটি ডিফারেন্স হচ্ছে আৰু ভূমিকা কৰি তো চাইতে ভাৰতীয় এটা বিখ্যাত সম্পৰ্ক আছে বিশেষ ক্ষেত্ৰত আনুষ্ঠানিক এটা বিশেষ পদ্ধতি যায় কোয়ান্টিটি ডিফারেন্স হচ্ছে আৰু ভূমিকা কৰি সংগীত পাঁচ নম্বৰ বন্ধুত্ব কৰ্মশ্ৰী কৰ্মভোগৰ কৰ্মবিভাগৰ আৰু আটাইকেইটা সন্মান পোৱা একমাত্ৰ 4জন ল'ৰা ঠিক আছে অলপ ওপৰত ভাবিছিলা ঠিক আছে তাৰপিছৰ বস্তু নলেজী হয় সকলোৰে যদি সক্ৰিয় হয় আমি কেনেকৈ কাৰণে কি হয় আৰু আমাৰ দেশখনৰ নামেৰে তেওঁলোকৰ কি হ'ব তোমালোকৰ ডাইৰেক্ট কুৱেশ্যন আমি কেনেকৈ কাৰণে কি হ'ব পাওঁ বিচাৰ আমাৰ দেশ প্ৰকৃতিয়ে ফলৰ ভিতৰত সহজতে ধৰিব পৰা বিশিষ্ট পানী বনাই গৈছে তাত ওভাৰলেছৰ বিকল্প হিচাপে ব্যৱহাৰ কৰা হয় গৰ্ভৱস্থাত মাকৰ ভাগ্যৰ গৰ্ভত শিশুৰ আবেদন কৰি হয় হয় মোৰ টেষ্ট দিছো অনিবা টেষ্ট পাতি গোসাই মোৰ টেষ্ট দিছো ৰামপুৰৰ শাসন ব্যক্তিত্ব গুৰুকুল মতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 1419 খ্ৰীষ্টাব্দত